সুৰজে সুৰেজক কামটো কৰি পেলালে। কি কাম? সেইটো কাম যিটো কাম আপুনি বহুত দিনৰ পৰা চেষ্টা কৰি আছে। তাৰ মানে সুৰজে সুৰেশক মাৰি পেলালে? হয় বছ। সি মোক কিমান লতি ঘটি কৈছিলে মনত আছেনে তোৰ? আছে বছ। এবাৰ ভাবি চাচোন সি মোক কিমান নীতি শিক্ষা দিছিলে। ঐ পোৱালি লা, তই যে মোক খুন্দা মাৰি থৈ গলি, চৰি বুলি যে নকলি। খুন্দা মই মৰা নাছিল ন, তই মাৰিছিল। আৰু তই যে মোক মুখে মুখে লাগিছ, তই জাননে মই কোন হয়? মই জনা তই এটা গুণ্ডা বাহিৰে আনটো নহয়। ঐ তই মোক চম্ভালে কথা কবি। নহ'লে কি কৰিম? মাৰিবি মাৰ, কিন্তু মই যদি তোক মাৰো কোনে বচাব? তোক বচাবলৈ তোৰ পোহনীয়া কুকুৰো নাই। যা ক তোৰ পোহনীয়া কুকুৰটো ৰছী ছিঙি পেলালে। যা কুটু কুটু কৈ বিচাৰি আন। তাৰ আগতে মোক চাই দিলে। তাক মই বেয়াকে কৈ তাক ভাল কৰিলে নে বেয়া কৰিলেও নাজানো। বেয়াকে কোৱাৰ কাৰণে সি মোৰ ওপৰত প্ৰতিশোধ নলয় কেতিয়াও নলয়। তই টেনশ্যন নল'বি, আৰু তই যি কৰিলি ভালেই কৰিলি। আৰু মই তাৰ দাদাগিৰি চাই চুলিয়াম কাহানি। বছ বৰ ডাঙৰ কথা হ'ল নহয়। কি কথা? কি কৰিব পাৰিব সি? তাৰ অকাত আছে নে চালা? বছ আপুনি অলপ সাৱধানে চলিব। এই দিগন্ত ভৰালিক তাৰ নিচিনা এটা একো কৰিব নোৱাৰে। বছ আপুনি এনে কি বি ঢালিলে যে ইহঁত দুটা পৃথক হ'ব? চা, তোক মই সদায় কওঁ, এই দিগন্ত ভৰালিক চিনি পাবলৈ বহুত টান। মই দেখাওঁ এটা, কিন্তু কৰোঁ এটা। বছ আপুনি কি কৈ আছে মই একো বুজি পোৱা নাই। তই ক'ত বুজি পাবি? তোক বুজাবলৈ হ'লে গোটেই সুৰেশ আৰু সুৰেজৰ কথা গোটেই পাতনি মেলিব লাগিব। কি কথা বছ? শুন, সুৰেশ আৰু সুৰজ দুইটা বেষ্ট ফ্ৰেণ্ড আছিল। বেচেৰা সুৰেশ বহুত ভয়াতু আছিল। সেইবাবে তাৰে সুবিধা লৈ মই মোৰ কাম ষ্টাৰ্ট কৰি দিলোঁ। এদিন সিহঁত আহি আছিল, মই আৰু ৰন্তু পুলত বহি আছিলোঁ। তেনেতে বছ সেইটো চাওক। এক কুকুৰকেইটাক আকৌ দেখিলোঁ। ইহঁতক শিপুৰীলৈ নিয়াৰ ব্যৱস্থা কৰ। टेंशन का आएगा, मैं हूं ना बॉस। Huh? ঐ, তোৰ বেষ্ট ফ্ৰেণ্ড দেখোন পলাল। সেইবাবে আমাৰ লগত ইমানকৈ লাগি নাথাকিবি। কথা এষাৰ চাগে নিশ্চয় শুনিছ তই যে বিপদৰ বন্ধুহে আচল বন্ধু। কিন্তু তোৰ বন্ধু ক'ত? বিপদত সহায় নকৰিচোন তোক গাই ৰাহে দিলে। সেইবাবে আমাৰ গেঙলৈ আহি যা তই। আমাৰ গেঙত থাকিলে তই চব ফ্ৰী পাবি, আজাদিকে থাকিব পাৰিবি। সিহে মোৰ দুশ্মন, তই নহয়। আহি যা আমাৰ গেঙলৈ। চ' ডিল?
আমি কাম ষ্টাৰ্ট কৰিম সৰুৰে পৰা দেখি আহিছোঁ সি মোক সহায় কৰিছে সঁচা কিন্তু তাৰ লগত স্বাৰ্থ জড়িত হৈ থাকে ইফালে নাযাবি সিফালে নাযাবি ইফালে নাযাবি বলিয়া কুকুৰ ইফালে নাযাবি সাপ মায়ে ফুট আনকি তাৰ কাৰণে মোক বন্ধুবোৰেও অসন্মান কৰা হৈছে সেইবাবে তই আমাৰ গেঙলৈ আহি যা আমাৰ গেঙত থাকিলে তোক কোনেও চকুলৈ চাবলৈ সাহস নকৰে সেইবাবে আহিছোঁ এতিয়া মোৰ পৰা কি সহায় লাগিব কওক কি বা হৈছে তাৰ কোনোবাই তাক মাৰি পেলোৱাটো নাই 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 মই যাব লাগিব তাক খতম কৰা হওক কি তাক মাৰি পেলালে তও মুক্ত আৰু আমিও মুক্ত নাই নাই মই এইবোৰ কৰিব নোৱাৰিম কিন্তু কিয় তই আমাৰ গেঙত সোমোৱাৰ কথাটো সহজভাৱে ল'ব নোৱাৰি সি তোক মাৰি পেলাব পাৰে গতিকে সি তোক মৰাৰ আগতে তই তাক মাৰি পেলা ঠিক আছে যিমান পাৰ সিমান সোনকালে কৰিবি কামটো পাৰিলেতো এতিয়াই কৰ এতিয়াই অঁ হয়তো আহি আছে তাক ফিনিছ কৰ আমি যাওঁ ঐ যাওঁ ব'ল মই কামটো কাইলৈকো কৰিম কি হ'ল তোক সিহঁতে বেছিকৈ ক'লে নাই কোৱা তেতিয়াহ'লে কেলে মন মাৰি আছ এনেই কি হ'ল কচোন একো নোহোৱা বুজি নাপাওঁ নি তাৰমানে বছ আপুনি এয়া কৰিলে আপোনাক কিন্তু মানিছোঁ বছ চৰি বছ কোনফালে যোৱা হৰেণ মাছৰ পুতেকে বোলে বহুত মানুহৰ পুতেককে মাৰিলে শুনিছোঁ পাই যদি মৰে কমখন লাজৰ কথা হ'বনে বোলে মাষ্টৰ পুতেক কাণ্ড কাৰখানা বুজিছা এৰা পাই যি হয় হৈ থাকক আমাৰ ছোৱালীক বেষ্ট ফ্ৰেণ্ড নে কি এইবোৰ নপতাই ভাল সঁচাকৈ পাই এইবোৰ পাতিলে ল'ৰাবোৰ ধ্বংসহে হ'ব সঁচাকৈ মই গৈয়ে থাকোঁ আৰু দেই ঐ কি কথা বকি আহিছ তোৰ ল'ৰাক ঐ, কি হ'ল মোৰ তোৰ? ল'ৰাক কি ঐ। কৰিছে কেনেকুৱা কৈছে মোৰ ল'ৰাক তোৰ ল'ৰা কিয় মই- কাজিয়া কৰিছে কি হ'ল আচলতে ভুল মোৰেই কি ভুল শুন তোৰ আচলতে সুৰেশক ময়ে মাৰিছোঁ শুনিলি এতিয়া তোৰ পিতৰ কাণ্ড ইফালে আকৌ মাষ্টৰ বিদেশে এনেকুৱা এটা কাম কৰিবলৈ লাজ নালাগে আপুনি মোক ক্ষমা কৰি তই ক্ষমা খুজিবলৈ আহিছ শুন তই কিয় এনেকুৱা কৰিলি সি কি কৰিছিলে আৰু আমাক কিমান জ্বলাকো লাগ পাবি কহোন যা ইহঁতক পালে মই আজি শুন সুৰেশ আৰু আমাৰ মাজৰ পৰা নাই সেই বদমাছকেইটাৰ কথা শুনি তই ইমান তললৈ যাবলৈ পাৰিছনে তই কিয় এনেকুৱা কৰিলি আৰু সি কি ভুল কৰিছিল তোক মোৰ ল'ৰা বুলিবলৈ লাজ লগা হৈছে গম পাৱ এফালে গাঁৱত বুবু বাবা হৈ গীতা ৰহ কি হ'ল
with